কৰ্মচাৰী পেঞ্চনৰ ফেমিলি পেঞ্চনৰ প্ৰত্যেকৰ কাৰণে ডিএক লৈ পেলাই আপডেট আহিছে। আপোনালোকে ক্লিয়াৰলি ডেটটো দেখিবলৈ পাইছে 30/4/2026 অৰ্থাৎ আজিৰ তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে আৰু আজি হৈছে 30 তাৰিখ আৰু এই ভিডিঅ'টো অহাকালিলৈকে পাব্লিছ কৰা হ'ব। আৰু ইয়াতে চাওক 30/4/2026 তাৰিখত এখন প্ৰেছ ৰিলিজ ইয়াতে আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্টৰ ফালৰ পৰা কি দিছে কথাখিনি আমি গোটেইখিনি চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক প্ৰথমতে আপোনালোকে নাম্বাৰ 2টো চালে হ'ল দ্য অল ইণ্ডিয়া CPI/IW ফৰ মাৰ্চ 2026 ইনক্ৰিজড বাই 0.6 এণ্ড ষ্টুড এট 149.1 পইণ্টছ। তো ইয়াতে কৈছে যে মাৰ্চ মাহৰ যিটো সূচকাংশ থাকে CPI/IW সেই সূচকাংশটো 0.6লৈকে বাঢ়ি পেলাই সেইটো এতিয়া 149.1লৈকে উপনীত হৈছে। অৰ্থাৎ যিটো ইনফ্লেশ্যন থাকে সেই ইনফ্লেশ্যনটো যিখিনি বস্তুৰ লগত কানেক্টেড কৰি পেলাই এই সূচকাংশটো ওলোৱা হয় সেইটো ইনক্ৰিজ হৈছে, অৰ্থাৎ বস্তুৰ দামখিনি বাঢ়িছে 0.6 যাৰ ফলত 149.1 হৈছে। আৰু আপোনালোকে চাওক ইয়াতে তলত দেখিবলৈ পাইছে গ্ৰাফ আকাৰে দেখুৱাই দিছে কথাখিনি। ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন ফৰ দ্য মান্থ অফ মাৰ্চ 2026 stood at 4.27 compared to 2.95% in the March 2025. তো দেখিবলৈ পোৱা গৈছে এক বছৰত যেটো আগতে মাৰ্চ 2025ত 2.95 আছিলে আৰু সেইখিনি 2026 চনৰ মাৰ্চ মাহত কিন্তু ভালেখিনি ইনফ্লেশ্যন আমি দেখিবলৈ পাইছোঁ 4.27%লৈকে। অৰ্থাৎ যেটো ইনফ্লেশ্যন থাকে মুদ্ৰাস্ফীতিটো বাঢ়িছে ভালেখিনি। এতিয়া এই যিখিনি ডিএ বাঢ়িলে এই ডিএখিনি বঢ়াৰ ফলত আপোনাৰ সূচকাংকৰ পৰিৱৰ্তন হ'বই আৰু সূচকাংকৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আপোনাৰ ডিএ কেলকুলেটৰ যদি বহাওঁ কেলকুলেটৰ তেতিয়াহ'লে আপোনাৰ কিমানখিনি চেলেৰি বাঢ়িব পাৰে কি হ'ব পাৰে গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে চাম। এটা কেলকুলেশ্যন আমি কৰিবলৈ চেষ্টা কৰিম। 61.93 এই যিটো আপোনালোকে নাম্বাৰটো দেখিছে এইটো হৈছে বৰ্তমান ডিএখিনি এইখিনিলৈকে বাঢ়িছে। অৰ্থাৎ আগতে যিখিনি আছিলে সেইখিনিৰ লগত আমি যেতিয়া 49.1 সেই নাম্বাৰটো যিহেতু ইনক্ৰিজ হৈছে সেইখিনি যেতিয়া আমি বহাওঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাইছে 61.93 আৰু এইটো ৰাউণ্ড ফিগাৰ এতিয়ালৈকে হোৱা নাই। অৰ্থাৎ ৰাউণ্ড ফিগাৰ হ'বলৈ আপোনাৰ 62 হ'ব লাগিব, মানে ক'ব গ'লে 0.07 এটা কম হৈ আছে আৰু এইখিনি যদি 0.07 অহা মাহত বাঢ়ে তেতিয়াহ'লে আপুনি দেখিবলৈ পাব যে আপোনাৰ ডিএটো 62লৈকে আপগ্ৰেড হ'ব আৰু 62 হ'লে 2% ডিএ কনফাৰ্ম হৈ যাব। আৰু যিহেতু আমাৰ হাতত আৰু 3 মাহ এটা সময় আছে আৰু এই 3 মাহত এক্সপেক্ট কৰিব পাৰে আৰু 1% অৰ্থাৎ 61.93টো গৈ পেলাই 63লৈকে উপনীত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু যাৰ ফলত আপোনালোকৰ চেলেৰিটো বাঢ়িব 3% ডিএ কেলকুলেশ্যন হ'লে আপোনাৰ বেচিকত সেইখিনি আমি কেলকুলেশ্যন কৰিব পাৰিম। ধৰা হ'ল আপোনাৰ যদি বেচিক পে 20,000 টকা তেতিয়াহ'লে আপুনি 3% যদি আমি ডিএ ইয়াতে কৰি দিওঁ তেতিয়াহ'লে 600 টকা 20,000 টকা বেচিক পে হ'লে 600 টকা বাঢ়িব। আৰু যদি কাৰোবাৰ 15,000 টকা ধৰা হ'ল পেঞ্চন ধৰিলোঁ আমি তাৰ 3% আমি যদি ধৰি দিওঁ তেতিয়াহ'লে তেওঁৰো 450 টকা বাঢ়িব। অৰ্থাৎ 3% ডিএ এটা এক্সপেক্ট কৰিব পাৰে নেক্সট 3 মাহৰ ভিতৰত। এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।